মৰিয়নি কঠালগুৰি চাহ বাগিচাৰ শিল্পী চেনিৰাম কুৰ্মী আদৰ্শ বিদ্যালয়ত অনুষ্ঠিত হয় বাল্য বিবাহ নিৰ্মূল সম্পৰ্কে সজাগতা সভা। যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত জিলাখনত ২৬খন বিদ্যালয়ত বাল্য বিবাহ নিৰ্মূলৰ বাবে সজাগতা সভা অনুষ্ঠিত কৰিবলৈ বাছনি কৰা হৈছে। প্ৰথম পৰ্যায়ত গাঁও আৰু চাহ বাগিচা অধ্যুষিত অঞ্চলসমূহত এই সজাগতা সভাসমূহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। বাল্য বিবাহ এতিয়া সমাজত এক ব্যাধিৰূপে দেখা দিছে। জিলাখনৰ বিভিন্ন ঠাইৰ লগতে বৃহস্পতিবাৰে কঠালগুৰি চাহ বাগিচাতে শিল্পী চেনিৰাম কুৰ্মী আদৰ্শ বিদ্যালয়ত অনুষ্ঠিত কৰে এই সজাগতা সভা। শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত কৰা হয় এই সভাখনি। উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলা শিশু সুৰক্ষা বিষয়া প্ৰাঞ্জল বৰা, অৰ্ধ আইন সেৱা স্বেচ্ছাসেৱক অমল মিলি আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল। অমল মিলি আৰু প্ৰাঞ্জল বৰাই বাল্য বিবাহ নিৰ্মূল সম্পৰ্কে সুন্দৰকৈ বুজাই কয়। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিষয়টোৰ ওপৰত বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল। শিক্ষক-শিক্ষয়িত্ৰী আৰু স্থানীয় ব্যক্তিয়েও ভাষণ আগবঢ়াই এই কাৰ্যসূচীক প্ৰশংসা কৰে। এই সন্দৰ্ভত শিক্ষয়িত্ৰী পল্লৱী বৰা আৰু অমল মিলিয়ে কিছু মন্তব্য আগবঢ়ায়। নিউজ ডেস্কৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। শিল্পী চেনিৰাম কুৰ্মী আদৰ্শ বিদ্যালয়ৰ কঠালগুৰিত বাল্য বিবাহ প্ৰতিৰোধ সন্দৰ্ভত যি প্ৰগ্ৰাম হৈছিল, এৱাৰনেছ কেম্প হৈছিল, সেই কেম্পটো আমাৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা অনুষ্ঠিত হৈছে। আৰু তেখেতসকলে আমাৰ ইয়াত 3টা পৰ্যায় আছে। আমি জিলাত কৰোঁ, তাৰপিছত আছে ৰাষ্ট্ৰীয় আছে, তাৰপিছত আছে ৰাজ্যিক আছে। 3টা পৰ্যায়ত আমাৰ লিগেল ছাৰ্ভিচ অথৰিটি আছে। আৰু এই লিগেল ছাৰ্ভিচ অথৰিটিৰ জৰিয়তে আমি বিভিন্ন বিদ্যালয়ত, বৰ্তমান ২৬খন বিদ্যালয়ত আমাৰ বিভিন্ন PLVয়ে কাম কৰি আছে। আৰু ইয়াৰ পৰা আমি বুজিব পাৰিছোঁ যে যথেষ্ট ছাত্ৰ-ছাত্ৰীসকল উপকৃত হৈছে, লগতে ওচৰ চুবুৰীয়া জ্যেষ্ঠসকল অংশগ্ৰহণ কৰিছে, তেখেতসকলেও অনুপ্ৰেৰণা দিছে। আৰু আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে সকলো সময়তে ভাল ধৰণে আমাৰ লগত সম্পৰ্ক ৰাখি কাম বনবোৰ এই সন্দৰ্ভত আমাক আগুৱাই লৈ গৈছে আৰু আমাক সহায় সাৰথি আগবঢ়াইছে। এইটো আমি প্ৰায় নিশ্চিত হৈছোঁ, প্ৰায় 90% মিনিমাম 90% উপকৃত হ'ব, যিহেতুকে তেওঁলোকে এই আমাৰ যিটো কাৰ্যসূচীটোত যথেষ্ট অংশগ্ৰহণ কৰিছে আৰু খুব ভাল ধৰণে তেখেতসকলৰ যিটো বক্তৃতা আমি তেখেতসকলক দিবলৈ দিছোঁ, সেই বক্তৃতাৰ পৰা এটা অনুমান পোৱা গ'ল যে তেওঁলোক ইণ্টাৰেষ্টেড, তেওঁলোক যে বাল্য বিবাহ হ'ব নালাগে সেই সন্দৰ্ভত তেওঁলোক সজাগ। আৰু এই আমাৰ যিটো এই অভিযান, আমাৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ যিটো অভিযান, এই অভিযানৰ পৰা এটা কথাই ছাত্ৰ-ছাত্ৰীসকলৰ বক্তৃতাৰ জৰিয়তে প্ৰমাণ হৈছে যে তেওঁলোক খুব ইণ্টাৰেষ্ট, আৰু তেওঁলোকে বাধ্যবাধকতাৰ যদি বাহিৰত নাযায় তেতিয়াহ'লে তেওঁলোক কেতিয়াও এই বাল্য বিবাহটো নকৰিবলৈ ইচ্ছুক নহয়। আৰু ইয়াৰ দ্বাৰা তেওঁলোকে বাল্য বিবাহ মুক্ত এখন ভাৰত গঢ়াত তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিছে। বৰ্তমান আমাৰটোতো এৱাৰনেছ কেম্পবিলাক গাঁও হওক নগৰ হওক হৈ থাকে। তাৰ বিশেষকৈ বাল্য বিবাহৰ সন্দৰ্ভত আমাৰ বৰ্তমান স্কুলবিলাকত, বৰ্তমান যোৰহাট জিলাৰ ২৬খন স্কুলত আৰম্ভ কৰা হৈছে। আৰু ২৬খন স্কুলৰ পৰা হয়তো 100% স্কুললৈ যাব পাৰে। বিশেষকৈ বাগানীয়া যিবিলাক আপোনাৰ বাগানীয়া অধ্যুষিত অঞ্চল, তেনেকুৱা স্কুলবিলাকত লোৱা হৈছে। আৰু গাঁৱৰ ভিতৰত যিবিলাক আছে সেইবিলাকত লোৱা হৈছে। সেইটোৰ আচল উদ্দেশ্যটো হ'ল যাতে তেওঁলোকো সজাগ হওক, তেওঁলোকো সকলো মানুহৰ দৰে ভাল ধৰণে জীয়াই থাকক, সুস্বাস্থ্য গঢ়ক, ইত্যাদি ইত্যাদি যিবিলাক ব্যৱস্থা আছে, সামাজিক ব্যৱস্থা, সেইবিলাকত যাতে খাপ খাব পাৰে, তাৰে এই প্ৰচেষ্টাত আমাৰ জিলা আইন সেৱা প্ৰাধিকৰণে এইবিলাক ব্যৱস্থা লৈ আছে। 2024 চনৰ 19 ডিচেম্বৰ তাৰিখে আমাৰ বিদ্যালয়ৰ শিল্পী চেনিৰাম কুৰ্মী আদৰ্শ বিদ্যালয়ত যোৰহাট জিলা আইন প্ৰাধিকৰণৰ উদ্যোগত যি বাল্য বিবাহৰ সম্পৰ্কত যি সভা হৈছে, এই সভাৰ পৰা আমি যথেষ্ট উপকৃত হৈছোঁ বুলি আমি আশা কৰিছোঁ। আমাৰ ছাত্ৰ-ছাত্ৰীসকলেও এই ক্ষেত্ৰত যথেষ্ট সচেতন হৈছে বুলি মোৰ অনুভৱ হৈছে। আৰু আমাৰ ছাত্ৰ-ছাত্ৰীয়ে যি বক্তৃতা প্ৰতিযোগিতা পাতিছিল, তাত তেওঁলোকে যি সবল পদক্ষেপ দেখুৱালে,
সেই ক্ষেত্ৰতো মই আশাবাদী যে অতি সোনকালে ভাৰতৰ আমাৰ দেশৰ পৰা বাল্য বিবাহ নিৰ্মূল হ'ব আৰু লগতে আমাৰ দেশখন আগুৱাই যোৱাত সহায় কৰিব।